মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ ইংলিছ বিষয়টোৰ ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈ বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ চেনেলৰ লিংকটো অৱশ্যই শ্বেয়াৰ কৰিবা। চেনেলটো এই কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ এক্টিভিটিৰ 1 নম্বৰ কুৱেশ্যন আছে। লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী এনচাৰ দ্য কুৱেশ্যন। তুমি এই গল্পটোৰ পৰা কি শিকিলা সেইটো প্ৰশ্ন উত্তৰ দিব দিছে। এই নম্বৰটো হৈছে উৰুকা ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দিয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। ইয়াৰ এনচাৰটো হ'ব মোহন ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দিয়াৰ এডভেঞ্চাৰ অফ উৰুকা নাইট। বিহুৰ আগদিনাৰ লিডাৰজন কোন আছিল, এইটো হ'ব মহেন। আৰু বি নম্বৰটোত কৈছে হোৱাট ৱেৰ দ্য নেমছ অফ মহেন্স ফ্ৰেণ্ডছ। মহেন্সৰ বন্ধুকেইটাৰ নাম কি আছিল? এজনৰ নাম আছিল সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰমন ৱেৰ মহেন্স ফ্ৰেণ্ডছ। চি নম্বৰ হোৱাট ডিড দে প্ৰপ'জ টু মোহন অন উৰুকা নাইট। দে প্ৰপ'জ ডেট মোহন শুড লিড দেম ইন উৰুকা নাইট। তাৰপিছত কৈছে ডি নম্বৰ হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মোহন ৱাজ ৰিফায়াৰিং। এনচাৰত কোৱা আছে স্পেণ্ডিং দ্য উৰুকা নাইট ইন দ্য ভেলাঘৰ, ফেষ্টিং হাউচ এণ্ড পিকিং ভেজিটেবলছ ৱেন এভৰি ওৱান ইজ এছলিপ ইজ দ্য এজ অল্ড কাষ্টম ডেট মোহন ৰিভাৰ্ছ টু। এই নম্বৰ কৈছে হোৱাট ৱাজ মহেন্স ৰিয়েকশ্যন টু দিয়াৰ প্ৰপ'জেল। মহেনে তাৰ বন্ধু বান্ধৱীসকলৰ পৰা প্ৰপ'জটো পাই কি কৰি উঠিছিল? উত্তৰটো কৈছে এনচাৰ মহেন জাম্পড এট এক্সাইটলি এণ্ড লুক এট দিছ ফ্ৰেণ্ড উইথ এন এয়াৰ অফ অথৰিটি। এক নম্বৰ হোৱাট ডিড দ্য বয়জ ডু আফটাৰ দ্য ফেষ্ট। ল'ৰাসকলে ফেষ্টৰ পিছত কি কৰিছিল? ৱেন এভৰি ওৱান লেফ্ট দ্য বয়জ ষ্টেড বিহাইণ্ড হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ এট মিড নাইট দে ৱাক কুইটলি এণ্ড শান্তিৰাম হাউচ টু ষ্টিল ভেজিটেবল ফ্ৰম হিজ ফিল্ড। G number who was Sandram? Sandram was a retired army man and farming in his hobby. His garden was full of cabbage, brinjals, carrots and other seasonal vegetables. H number where is Sandram sitting? Wrapped in a black blanket. Where was Sandram is sitting? Answer to is it was Uruka night and Sandram was aware of Uruka night adventure. He guessed that something might have happened that night. I number what was the black heap of garbage that Mohan noticed? The black heap of garbage that Mohan noticed was Sandram who was sitting in his garden. J number is what made the night appear more haunting? Answer it was midnight and it was silent on cold January night. And the nightjar, a small species of owl, was searching early at regular interviews. It made the atmosphere all the more haunting. K number question why did the boys ran away from the garden? Answer the boys saw a black heap of garbage right in the middle of the rows of vegetables which soon came a dash towards them speedily. In fear the boys ran away from the garden. L number question what happened when the boys were about to pick the vegetables? Answer the boys stretched their hands to pick the vegetables and suddenly the black heap jerked up and dashed towards them with great speed. The boys became frightened and ran away from the place. M number questions whom did the boys think seized them? Answer the boys thought that they were seized by the ghost. এবার 2 নম্বর প্রশ্ন করেছে here are some of the events that happen on the Uruka night but they are not arranged in the proper order. Arrange the sentence in the proper sequence and then read the lesson to check your answer. তার তোমালোকৰ তলত 5টা মান সেন্টেন্স দিয়া আছে। সেন্টেন্স কেইটা কিতাপৰ গদ্যাংশ অনুসৰি সজাই পৰাই লিখিব লাগিব। তো তোমালোকৰ 1 নম্বৰৰ প্ৰথমটো হ'ব ইয়াত থকা সি নম্বৰটি যিটো আছে সঞ্জু, নান্টু, ৰিংকু, ৰোমন এণ্ড মহেন প্লেন্ট এণ্ড এডভেঞ্চাৰ উৰুকা নাইট। এইটো তোমালোকে 1 নম্বৰত লিখিবা। তাৰপিছত 2 নম্বৰত লিখিবা এইটো ই নম্বৰত থকা জাষ্ট পাছ মিড নাইট দ্য 5 বয়জ হেডেড towards Sandram's vegetables garden and 3 নম্বৰত লিখিবা এই নম্বৰ থকাটো সিৰিয়ালি লিখিবা। এই নম্বৰটো আছে মোহন saw something like a black heap of garbage in the middle of the garden। তাৰপিছত 4 নম্বৰত বি নম্বৰ থকাটো লিখিবা Shantiram ran towards the boys when the boys were about to pick the vegetables and 5 নম্বৰত লিখিবা
the boys ran frantically out of the garden. I scared that the ghost was after them. 3 number question. Look at the words in the two boxes below. One contains the names and the other contains their description. Match the words to their description and write them in your notebooks. এই দুইটা প্যারাগ্রাফ দিয়া আছে, এটা আনটো লগত মিলাব লাগিব। তো তোমালোকৰ উৰুকাটো লগত চোৱা কেনেকৈ মিলাইছে লৰাটো, এটো মিলাবা। উৰুকাটো তোমালোকে দিবা 6 নম্বৰ থকা দা এনুৱেল ফিষ্ট এট অফ মাঘ বিহু। তাৰপিছত শান্তিৰামত লিখিবা 2 নম্বৰটো, এটো 2 নম্বৰ লগত 4 নম্বৰ মিলাবা। এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ফাৰ্মিং। তাৰপিছত 3 নম্বৰত সঞ্জু নান্টু ৰিংকু এণ্ড এইকেইটা লিখিবা দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। তাৰপিছত মহেন্দ্ৰ 3 নম্বৰটোৰ লগত দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট। এণ্ড এই নম্বৰত আছে দ্য নাইটজাৰ, এইটো মানে কি লিখিছা 2 নম্বৰটো থকা এ স্মল স্পাইচেছ অফ অল। আৰু 1 নম্বৰ নংগলাৰ হ'ব তোমালোকৰ এ বেম্বো গেট। এবার 4 number questions. Here are some words for the lesson match the words with their meaning to check your understanding. ইয়াত তোমালোকৰ মানে সেই আগৰ নিচিনা আছে মিলাব লাগিব। propose মানে কি হয় to suggest a plan an idea. restless মানে unable to stay still. customs of an accepted way of behaving or doing things in society. তাৰপিছত faced a large or special meal especially for a lot of people. frantically done quickly and with a lot of activity but in a way that is not very well organized. 5 number questions ko say read the lesson once again and write in the box the names of the person people who sit the living given below in which paragraph does each sentence occur. এইটোত কোৱা হৈছে তোমালোকৰ যে তলত শব্দ কিছুমান সেন্টেন্স দি আছে, সেন্টেন্স বোৰ কোনে কৈছে আৰু কোনটো প্যাৰাগ্ৰাফৰ পৰা লোৱা হৈছে এইটো লিখিব লাগে। সো মই লিখি দিছো ইয়াত, ৰবা এনসাৰটো চোৱা। 1 নম্বৰটো কৈছে ও ইয়েস ইট ইজ অকর ওল্ড কাস্টম সেট মোহন, এইটো মোহনে কৈছিল আৰু পৰা আছিল তোমালোকৰ 3 নম্বৰটো 3 2 হু উই উইল স্পেন্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ। এই কথাটো কোনে কৈছিল, এইটো হৈছিল সঞ্জু, পাৰা 2 প্যাৰাগ্ৰাফ 2 আছিল। এণ্ড 3 নম্বৰ হোৱাট উইল বি কেৰি দ্য ভেজিটেবলছ ইন সেট মোহন, পাৰা 5 এইটো 5 নম্বৰ প্যাৰাগ্ৰাফ আছিল। 4 নম্বৰ আছে নেভাৰ মাইণ্ড উইল কেৰি এজ মাছ এজ পচিবল ইন হিজ হেণ্ড সেট দ্য ফ্ৰেণ্ডছ এজ মোহন, পাৰা এইটো আছিল পাৰা 5 5 নম্বৰ আছিল। 6 নম্বৰ let's learn some grammar. এই নম্বৰতে আছে read the following two sentence we will spend the night in our ভেলাঘৰ। 2 নম্বৰ আছে we will চাবা কেনেকৈ দিছে, এইটো ফুল ফৰ্মত আছে আৰু শৰ্টকে লিখিছে একে উচ্চাৰণ we will carry as much vegetables as possible। তাৰপিছত নোটস দি আছে note the following when can write we will as well, এইটো চাবা we will to as we will একে দি আছে we will as is much shorter from we will, এইটো আৰু এইটো একে কথা। now read the following sentence using the short form of will, এইটো এতিয়া তোমালোকক নিজে লিখিব দিছে, এইটো দেখাই দি আছো ৰবা। 1 নম্বৰ এনসাৰটো হৈছে 1 নম্বৰ কোৱেশ্চনটোত কৈছে মোহন said we will make ভেলাঘৰ, এইটো তোমালোকে মানে শৰ্ট ফৰ্ম লিখিব লাগিব মোহন said we will, hey we will to ইয়াতে মানে শৰ্টকে লিখিছে make ভেলাঘৰ। 2 নম্বৰটো they will spend the night in the ভেলাঘৰ, এইটো লিখিব লাগিব they will শৰ্টকে লিখিব লাগিব। 3 number Sanju thought when everyone is asleep I will pick the vegetable, উত্তৰটো চোৱা Sanju thought when everyone is asleep I will to এনেকৈ মানে ফুল ফৰ্মটো এনেকৈ শৰ্ট ফৰ্মত লিখিব লাগিব। 4 নম্বৰটো কৈছে মোহন said we will help each other to cook a food, এইটো we will ঠাইত এনেকৈ we will দিব লাগিব। 5 নম্বৰটো they will have an uruka adventure, এই ইয়াতে they will have এইটো ফুল মানে এনেকৈ শৰ্টকে লিখিব লাগিব। B নম্বৰটো আছে now read the following sentences we will carry as much as possible in occurrence। 2 আছে I shall wait to see who comes to steal my vegetables। note the following কি কৈছে we use words like will and shall to talk about something that is going to happen in future, এইটো ভৱিষ্যতত হ'ব বুলি কৈছে, গতিকে এনেকুৱা আমি কিছুমান শব্দ পাম আমি লিখিব লাগিব। 3 নম্বৰ note the difference in meaning between the first two sentences and the third। 1 নম্বৰতে কৈছে we will spend the night in ভেলাঘৰ, এইটো past tense আছে। we shall go and pick vegetables, এই shall will সব মানে সকলোবিলাক future tense হয়। 3 আছে we spend the night in ভেলাঘৰ spend কৈছে। the first two sentence express future time and third sentence express past times। প্ৰথমটোত আছে তোমালোকৰ মানে ফিউচাৰৰ আৰু মানে যিটো ভাৰ্ব আছে এইটো আছে past tenseৰ, এইটো মনত ৰাখিবা। নোট দ্য ফৰ্ম অফ নেগেটিভ সেন্টেন্স, কিছুমান শব্দ ফিউচাৰৰ লগত নেগেটিভ কেনেকৈ কৰিব লাগে এইটো দেখাই দিছে। 1 নম্বৰ উই উইল নট স্পেণ্ড দ্য নাইট ইন ভেলাঘৰ, উই ডিড নট স্পেণ্ড দ্য নাইট ইন ভেলাঘৰ।
এবাৰ তোমালোকক নিজে কৰিব দিছে নাও চেক ইউৰ গ্ৰামাৰ ৰিৱাইট দিছ সেন্টেন্স বাই চেঞ্জিং দ্য আন্ডাৰলাইন ভাৰ্ব টু এক্সপ্ৰেছ ফিউচাৰ টাইম ৰবা দেখাই দি আছো মই 1 নম্বৰ লেসন এনসার নহয় প্ৰথম প্ৰশ্ন আছে মোহন কল হিজ ফ্ৰেন্ডস টু হিজ হাউস এইটো মোহন উইল কল হিজ ফ্ৰেন্ড হিজ হাউস এই উইল টু লগাব লাগিব খালি ফিউচাৰত লগাব লাগিব 2 নম্বৰটো হৈছে মোহন জাম্পড আপ এনজয় এইটো মোহন উইল জাম্প আপ এনজয় 3 নম্বৰটো আছে দে ডিসাইড টু সেলিব্রেট উৰুকা টুগেদাৰ এইটো লিখিব লাগিব দে উইল ডিসাইড টু সেলিব্রেট উৰুকা টুগেদাৰ 4 number they plan to hold the feast in Mohan's house it will likhibo lagibo they will plan to hold the feast in Mohan's house 5 number we went to pick vegetable from Shantiram garden it we will lagabo lagibo এবাৰ 7 নম্বৰ কোৱেশ্চন ৰিড দা হিষ্টৰী এণ্ড ৰাইট ডাউন দা ওয়ার্ডস এন্ডিং উইথ ly মানে যিকোনো ওয়ার্ড লিখিব লাগিব যাৰ হেকত যাতে ly থাকে ওয়ান ইজ ডান ফৰ ইউ ইয়াত এটা দি আছে লাষ্টত চাবা ly দি আছে ঠিক তেনেকুৱা আৰু বি সি ডি তোমালোকে তিনিটা লিখিব লাগিব নাও লুক দা ডিকশনাৰী এণ্ড ৰাইট ডাউন দা মিনিংস অফ দোজ ওয়ার্ডস ইউজিং দা ওয়ার্ডস ইউজ দা ওয়ার্ডস ইন সেন্টেন্স ইউ আর টাৰ্ণ আৰু লিখি তোমালোকে কেইটামান বাক্য মানে ইয়াৰ বিষয় লিখিব লাগিব তো উত্তৰটো চোৱা এইটো ওয়ার্ড মানে প্ৰথমটো দিয়া আছিল তাতে excitedly meaning to show ki koise having show or characterized by a heightened state of energy enthusiasm energetic etc আর sentence ot likha ase she ran excitedly down to greet her conscience binot ase lovingly yate ly lagaisu hekot in a way that shows a lot of love or care sentence ot ase we should always speak loving to our friends 6 নম্বৰত আছিল গ্লিফুলি নিজে লিখা হৈছে ডুইং সামথিং ইন এণ্ড এক্সট্ৰিমলি হ্যাপি ইয়াৰ সেন্টেন্সটো হ'ব দে প্ৰবলি গ্লিফুলি গ্ৰেভ দ্য নোটিছ অফ হলিডে ডি আছে কুইটলি মিনিং হ'ব উইদাউট মেকিং মাছ নইজ অৰ্থটো সেন্টেন্সটো হৈছে দে ইন্টাৰ্ড দ্য এক্সাম হল ভেৰি কুইটলি 9 number read the verb in column A মানে A আৰু write their past forms in B column B মানে A আৰু B অংগৰ লগত মিলাব লাগিব সনিস এক্সাম্পল যেনেকুৱা buy bought ইফালে আছে catch caught teach taught bring brought and fight fought তাৰ পিছত 10 number question what did you notice about the words in column B above notice that GST মানে হেকত যিকোনো শব্দৰ লগত GST থাকিব লাগিব in all the past form is pronounced as the T উচ্চাৰণ হ'ব is pronounced and caught যেনেকুৱা brought caught taught brought fought lastত মানে টি উচ্চাৰণ হয় ঠিক তেনেকুৱা কৈছে can you think of more words ending in GST তুমি আৰু নিজৰ ইচ্ছামতে GST লগাই কেইটামান শব্দ গঠন কৰিব লাগিব এনেকুৱা দেখাইছো মই আনসাৰ 8 লাষ্টত GS আছে night fight light and right 11 number question what look at the picture in box A and read the dialogue in the bubble now choose the correct response from those box B to fill up to bubble C এই খালি ঘৰটো যে দিছে খালি ঘৰটোত কি হ'ব হেতু তোমালোকক লিখিব দিছে এ নম্বৰটো চোৱা কি হৈছে লেটস ৰান আৰ ইউ ওকে বি নম্বৰ তিনিটা অপচন আছে এই তিনিটাৰ ভিতৰত কোনটো হয় এইটো সি নম্বৰত লিখিব লাগিব যদি কৈছে লেটস ৰান আৰ ইউ ওকে সো 2 নম্বৰটোত লিখিব ডোন্ট ওৰি আই এম ওকে ইউ আৰ কেৰি অন আই উইল জয়েন ইউ হোৱাইল এইটো ভুল হৈছে গতিকে এই 2 নম্বৰটো তোমালোকে সি ঘৰত লিখি দিবা এবাৰ 12 নম্বৰ কৈছে ৰিড দ্য ফ্লোয়িং ওয়ার্ডস সাম অফ দ্য are related to adventure find out of the meaning of those words and make the sentence with them আৰু ইয়াত কেইটামান এই খালি ঘৰ মানে ঘৰটোৰ ভিতৰত কেইটামান শব্দ দিছে শব্দ কেইটা তোমালোকক নিজে মানে বাক্য ৰচনা কৰিব দিছে সেন্টেন্স বনাব দিছে এটা দেখি দিছো ৰবা তো প্ৰথমটো আছে প্ল্যান দা বয়স প্ল্যান ট্ৰিপ টু গুৱাহাটী এটো বাক্য ৰচনা কৰাৰ প্ল্যান টু মাজত ৰাখিব লাগিব এনি টাইম কোঅপাৰেশন দে ডু নট কোঅপাৰেট with the teacher that's why the teacher punish them thrill the boys thrilled to see a ghost in Uruka night custom he was early in morning 6 am as he is custom excitement his holiday excitement was clearly visible in his face experiment do not do any experiment with your hair enjoyment Diwali's festival of enjoyment night Raju sleeps at 9 o'clock in the night feast the announced a feast for the party voice Nitish voice is very sweet she sings very well etu voice to লাগিব so আজিৰ ভিডিও এখিনিলৈকে ভিডিওটো কেনে হৈছে আকৌ এবাৰ কৈছো কমেন্ট কৰি জনাবা আৰু ভাল লাগিলে লাইক কৰিব লাগিব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো সম্পূৰ্ণ কৰি চোৱা তোমালোকৰ সকলোকে ধন্যবাদ জনাইছো